हेलो स्टूडेंट्स आमी যদি ইংলিশৰ যোনখন মেইন বুক আছে ফ্লেমিংগো তাৰে আমি প্ৰোজ সেকশনটো আজি ডিসকাস কৰিব গৈ আছো তো প্ৰোজ সেকশনত কিমান মার্কস আহে কিদৰে পঢ়িব লাগিব কিদৰে কম পঢ়ি আমি বেছি মার্কস পাব পাৰো সেইখিনি কথা আজি ভিডিঅ ডিসকাস কৰিবলৈ গৈ আছো এটা প্ৰথমতে আমি চাই লওঁ সিলেবাস তো সিলেবাসত যদি প্ৰোজ সেকশনটো চাওঁ পয়েট্ৰি সেকশনত বেলেগ এদিন ডিসকাস কৰিম আজি প্ৰোজ সেকশন ডিসকাস কৰিম তো পয়েট্ৰি সেকশনত আহিব পাঁচটা সাবজেক্ট বা পাঁচটা চ্যাপ্টাৰ দ্য লাষ্ট লেসন মেমোৰিজ অফ ছোটা সাহিব Lost Spring, Indigo, Going Places. তো এই যে পাঁচটা চ্যাপ্টাৰ দেখিছা ইয়াৰে তোমালোকে ইচ্ছা কৰিলে এটা চ্যাপ্টাৰ স্কিপ কৰিব পাৰা অৰ্থাৎ নপঢ়িলেও চলি যায় তো কোনটো চ্যাপ্টাৰ এইবাৰ বাদ দিব লাগিব বা বাদ দিলে চলিব সেইখিনি কথা ডিসকাস কৰিম কিন্তু তাৰ বাবে আমি জানিব লাগিব যে লাষ্ট ইয়াৰ অৰ্থাৎ 2025ত কি কুৱেশ্যন আহিছিল কেনে ধৰণৰ কুৱেশ্যন আহিছিল সেইখিনি জানিলে আমি এটা আইডিয়া ল'ব পাৰিম যে কোনটো চ্যাপ্টাৰ একচুয়ালি আমি স্কিপ কৰিব পাৰিম তো ইয়াতে চোৱা 1 মাৰ্কছৰ আহে কুৱেশ্যন তো 1 মাৰ্কছৰ কুৱেশ্যনখিনি তোমালোকে দেখিছা যিকোনো পাঁচটা কৰিব লাগে তো ইয়াতে 9টা কুৱেশ্যন দিয়া থাকে তাৰে পাঁচটা কৰিব লাগে তো ইয়াৰ পৰা তোমালোকে যিকোনো এটা চ্যাপ্টাৰ যদি স্কিপো কৰি দিয়া তো গোটেইখিনি যদি ভালদৰে পঢ়া তোমালোকে কিন্তু এনে 1 মাৰ্কছৰখিনি আৰু কি আৰু কোনো দিগদাৰ নাই 1 মাৰ্কছৰখিনি এনেও পাৰিবাই তাৰপিছত আছে 2 মাৰ্কছৰখিনি তো 2 মাৰ্কছৰখিনি ইয়াতে কি হ'ব ইয়াতো পাঁচটা কৰিব দিয়ে থাকে অপশ্যন 8টা তো 8টাৰ পৰা তোমালোকে পাঁচটা কৰিলেই হ'ল তো ইয়াৰ পৰা যদি তোমালোকে এটা স্কিপো কৰি দিয়া বাকিখিনি যদি ভালদৰে 2 মাৰ্কছৰখিনি গোটেইখিনি পঢ়া তেন্তে তোমালোকৰ কিন্তু ধুনীয়াকৈ কমন পৰিব আৰু 2 মাৰ্কছৰখিনি এনেও পাৰিবাই ধৰা ইমান টান নহয় তো এতিয়া মেইন প্ৰব্লেমটো হৈছে আমাৰ 14 নম্বৰ যোনটো কুৱেশ্যন আছে 5 মাৰ্কছৰ তাৰে তিনিটা কুৱেশ্যন দিয়ে তাৰে এটা কৰিব লাগে তো আমি যদি লাষ্ট ইয়াৰ চাওঁ ইয়াতে আহিছিলে গিভ এ কেৰেক্টাৰ স্কেচ অফ এম হেমেল তাৰপিছত আছে ডেছক্ৰাইব দ্য অথৰ এক্সপিৰিয়েঞ্চ অফ দ্য ফ্লাড অন নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ ডিউৰিং দ্য মনচুন এইটো আহিছিল তোমাৰ মেমৰিজ অফ চাইল্ডহুড আগৰটো আহিছিলে দ্য লাষ্ট লেছনৰ পৰা আৰু থাৰ্ড নম্বৰ যোনটো আছে চি নম্বৰ গিভ একাউণ্ট অফ গান্ধীজী এফৰ্টছ টু চিকিউৰ জাষ্টিছ ফৰ দ্য প'ৰ ইণ্ডিগো শ্বেয়াৰক্ৰপাৰ্ছ অফ চাম্প্ৰান তো এইটো আহিছে আমাৰ যোনটো ইণ্ডিগো নামৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা আহিছে এতিয়া আমি যদি চাওঁ যে 5 মাৰ্কছৰ ক'ৰ পৰা আহিছিলে দ্য লাষ্ট লেছন মেমৰিজ অফ ছোটা সাহিব আৰু ইণ্ডিগো লাষ্ট ইয়াৰ আহি গৈছে তো এই বছৰ লষ্ট স্প্ৰিং আৰু গোয়িং প্লেচেছ এই দুটা চেপ্টাৰৰ পৰা 5 মাৰ্কছৰ যি আছে গোটেইখিনি ভালদৰে পঢ়িবা মোষ্ট ইম্পৰ্টেণ্ট হ'ব কাৰণ এই দুটা চেপ্টাৰৰ পৰা 5 মাৰ্কছৰ আহিবই এই বছৰ এই দুটা চেপ্টাৰৰ পৰা তোমালোকে যদি 5 মাৰ্কছৰ চোৱা এই বছৰ ইয়াৰ পৰাই আহিবই আৰু বাকি যোনবিলাক লাষ্ট ইয়াৰ আহি গৈছে সেইখিনি নাচালেও চলিব এই দুটা চেপ্টাৰ মোষ্ট ইম্পৰ্টেণ্ট হ'ব 5 মাৰ্কছৰ কাৰণে এতিয়া আমি যদি স্কিপ কৰাৰ কথা কওঁ তো আমাৰ যোনবিলাক অলৰেডি আহি গৈছে ধৰা লাষ্ট লেছন মেমৰিজ অফ ছোটা সাহিব আৰু ইণ্ডিগোটো যিহেতু আহি গৈছে তো তাৰ পৰা এটা চেপ্টাৰ তোমালোকে বাদ দিব পাৰা তো বাদ দিয়াৰ ক্ষেত্ৰত মই সাজেষ্ট কৰিম তোমালোকে মেমৰিজ অফ ছোটা সাহিবটো স্কিপ কৰিব পাৰা এই চেপ্টাৰ স্কিপ কৰিব পাৰা সেইখিনিত ধৰা এনেও অলপ প্ৰব্লেম থাকে মই ইণ্ডিগোটো নকওঁ ইণ্ডিগোটো বহুতে দিগদাৰ পায় পঢ়িবলৈ কিন্তু ইণ্ডিগোটোত বহুত 2 মাৰ্কছৰ কুৱেশ্যন বহুত থাকে সেই চেপ্টাৰটো তোমালোকে স্কিপ নকৰিবা কৰিলে মেমৰিজ অফ ছোটা সাহিবটো স্কিপ কৰিবা হ'ল তো আমি কি কৰিব লাগিব ফাৰ্ষ্ট অফ অল আমি 1 মাৰ্কছৰখিনি যোনটো চেপ্টাৰ স্কিপ কৰা তোমালোকে ধৰি লোৱা ধৰা মই মেমৰিজ অফ ছোটা সাহিবটো তোমালোকে স্কিপ কৰিলা বাকী থকা চেপ্টাৰবিলাকৰ 1 মাৰ্কছৰ গোটেইখিনি পঢ়িবা 2 মাৰ্কছৰ গোটেইখিনি পঢ়িবা আৰু মই যে ক'লোঁ যে 5 মাৰ্কছৰ তো 5 মাৰ্কছৰ কাৰণে তোমালোকে গোয়িং প্লেচেছ আৰু লষ্ট স্প্ৰিং এই দুটা চেপ্টাৰ পঢ়িবা আৰু যদি ভাবা যে ৰিস্ক নলওঁ আৰু পঢ়োঁ তো পঢ়িলে তোমালোকে ইণ্ডিগোটো পঢ়িব পাৰা বা বেলেগ আৰু এটা চেপ্টাৰ তোমালোকে 5 মাৰ্কছৰ পঢ়িব পাৰা কিন্তু মই ভাবোঁ যে যদি গোয়িং প্লেচেছ আৰু লষ্ট স্প্ৰিঙৰ প্ৰত্যেকটা কুৱেশ্যন 5 মাৰ্কছৰ টাচ কৰি যোৱা প্ৰত্যেকটা কুৱেশ্যন তোমালোকে যদি মুখস্থ কৰা মানে ভালকৈ যদি আয়ত্ব কৰি লোৱা 5 মাৰ্কছৰ ইণ্ডিগোৰ পৰা আৰু গোয়িং প্লেচেছ আৰু আমাৰ লষ্ট স্প্ৰিঙৰ পৰা তেতিয়া সেইখিনিয়ে যথেষ্ট হ'ব কিন্তু তোমালোকে তাৰ পৰা কোনো কুৱেশ্যন স্কিপ কৰিব নোৱাৰিবা কুৱেশ্যন গোটেইকেইটা কিন্তু ভালদৰে কৰিব লাগিব তো এইখিনি আছিলে ফাইনেল ছাজেশ্যন প্ৰোজৰ কাৰণে 20 মাৰ্কছৰ তো মই আশা কৰিছোঁ এইখিনি জৰিয়তে তোমালোকে যদি এনেদৰে মই কোৱাৰ দৰে তোমালোকে যদি পঢ়া তোমালোকৰ সেই 20 মাৰ্কছ তোমালোকে পাব পাৰিবা তাৰোপৰি তোমালোকৰ যদি ইংলিছৰ নোটছ প্ৰপাৰ নোটছ নাই তেন্তে আমাৰ তাত নোটছৰ এটা কোৰ্চ আছে মাত্ৰ 99 ৰুপিজত তাত তোমালোকে মানে প্ৰোজ পয়েট্ৰি ছাপ্লিমেণ্টাৰী গ্ৰামাৰ ৰাইটিং ছেকশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তো গোটেইখিনি তাত পাই যাবা মাত্ৰ 99 ৰুপিজত তো মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দিছোঁ তাত গৈ তোমালোকে এই কোৰ্চটো বাই কৰিব পাৰা তেন্তে আজি ভিডিঅ'তে কৰিলোঁ কিপ ৱাচিং কেনাৰ